নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ভিডিঅ'টোলৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি ধুনীয়া ধুনীয়া চাদৰ মেখেলা লৈ আহিছো ভিডিঅ'টো চাই নিশ্চয় ভাল পাব পদ্মিনী কটনৰ জোৰা চেমি নুনি জোৰা ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কেনেকুৱা লাগে আৰু কমেন্ট কৰিব এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি যাম এইটো হৈছে ধুনীয়া এজোৰ বটল গ্ৰীণ কালাৰৰ এয়া হৈছে চাদৰখন এয়া মাজৰ বুটাটো এনেকৈ কৰা আছে আৰু এইটো হ'ব আসলৰ ডিজাইনটো আছে আসলৰ ডিজাইনটো এনেকৈ কৰা আছে আৰু এখন হ'ব মেখেলাখন এয়া হ'ব মেখেলাখন পছন্দ হ'লে স্ক্ৰিনশ্বট লৈ থব আৰু এইটো হ'ব সাইড পাৰি আৰু ব্লাউজৰ পিস ছটা সাইড পাৰি আৰু ব্লাউজৰ কাৰণে এটা এয়া স্ক্ৰিনশ্বট লৈ থব ইয়াৰ প্ৰাইস হ'ব 3300 টকা এয়া পছন্দ হ'লে হোৱাটছআপত যোগাযোগ কৰিব এয়া বটল গ্ৰীণ কালাৰ হয় পদ্মিনী কটনৰ জোৰা 3300 টকাতে ল'ব পাৰিব আৰু নেক্সট এযোৰ জোৰা দেখুন এইটো হৈছে চেমি নুনি জোৰা এখন হৈছে চাদৰখন এয়া হ'ব চাদৰখন এয়া ধুনীয়া হয় ৰাণী কালাৰৰ নুনি পোৱা চাদৰ মেখেলা জোৰা হয় চেমি নুনি জোৰা এয়া মাজৰ বুটাটো এনেকৈ কৰা আছে ধুনীয়া হয় এয়া হ'ব আসলৰ ডিজাইনটো আছে এইটো হ'ব আসলৰ ডিজাইনটো মাল্টি কালাৰ দি কৰা আছে আৰু এখন হ'ব মেখেলা এখন হ'ব মেখেলাখন আহল বহল আছে এনেকৈ ধুনীয়াকৈ পিন্ধিব পাৰিব গৰমতো এয়া হ'ব মেখেলাখন এয়া হ'ব মেখেলাখন আৰু এইটো হ'ব সাইড পাৰি আৰু ব্লাউজৰ পিস ছটা সাইড পাৰি আৰু ব্লাউজৰ কাৰণে এটা পটি দিয়া আছে এয়া হ'ব ব্লাউজৰ পিস পছন্দ হ'লে স্ক্ৰিনশ্বট লৈ হোৱাটছআপ কৰিব চেমি নুনি জোৰা হয় ইয়াৰ প্ৰাইস হ'ব 3800 টকাতে ল'ব পাৰিব এয়া 3800ত ল'ব পাৰিব আৰু নেক্সট এযোৰ জোৰা দেখাম গেৰৰ জোৰা দেখাম এতিয়া এইটো হৈছে আনকমন কালাৰ হয় এইটো ধুনীয়া হয় কালাৰটো এইটো হ'ব এয়া মাজৰ ডিজাইনটো এনেকৈ কৰা আছে গেৰৰ জোৰা হয় আৰু এইটো হ'ব আসলৰ ডিজাইনটো এয়া হ'ব আসলৰ ডিজাইনটো আৰু এখন হ'ব মেখেলাখন কালাৰটো ধুনীয়া আছে এয়া হ'ব মেখেলাখন এয়া হ'ব ডেকিয়া কালাৰ হয় এইটো এয়া হ'ব মেখেলা আৰু ইয়াত আছে ব্লাউজৰ পিস এইটো হ'ব ব্লাউজৰ পিস পছন্দ হ'লে স্ক্ৰিনশ্বট লৈ হোৱাটছআপ কৰিব ইয়াৰ প্ৰাইস হ'ব 2950 এয়া হ'ব স্ক্ৰিনশ্বট লৈ মোলৈ হোৱাটছআপ কৰি দিব 2950 টকাতে ল'ব পাৰিব 2950 ল'ব পাৰিব আৰু নেক্সট এযোৰ জোৰা দেখাম এইটো হৈছে ব্লেক কালাৰ জোৰা এইটো গেৰত হ'ব এয়া হৈছে চাদৰখন এয়া হ'ব চাদৰখন ধুনীয়াকৈ কৰা আছে এয়া মাজৰ ডিজাইনটো এনেকৈ কৰা আছে গেৰৰ জোৰা হয় এইটো হ'ব আসলৰ ডিজাইনটো পিয়ৰ পদ্মিনী ব্লেক কালাৰ জোৰা আৰু এখন হ'ব মেখেলা এয়া হ'ব মেখেলাখন এয়া হ'ব মেখেলা আৰু এইটো আহিব ব্লাউজৰ পিস এয়া ব্লাউজৰ পিস পছন্দ হ'লে স্ক্ৰিনশ্বট লৈ হোৱাটছআপ কৰিব 2950তে ল'ব পাৰিব 2950 টকাতে ল'ব পাৰিব 2950ত ল'ব পাৰিব স্ক্ৰিনশ্বট লৈ মোলৈ হোৱাটছআপ কৰি দিব আৰু নেক্সট এযোৰ জোৰা দেখাম এইটো হৈছে ৰয়েল ব্লু কালাৰ এখন হৈছে চাদৰখন এয়া হ'ব চাদৰখন এয়া মাজৰ ডিজাইনটো এনেকৈ বুটাটো কৰা আছে আৰু এইটো হ'ব আসলৰ ডিজাইনটো এয়া হ'ব আসলৰ ডিজাইনটো পিয়ৰ পদ্মিনী হয় তো ল'ব পাৰিব যদি লাগে স্ক্ৰিনশ্বট লৈ ল'ব এয়া হ'ব মেখেলাখন ইয়াতো এটা পটি দিয়া আছে আৰু এইটো হ'ব সাইড পাৰি আৰু ব্লাউজৰ পিস ইয়াতো 7টা সাইড পাৰি আছে আৰু ইয়াতো এটা আছে আপোনালোকে ধুনীয়াকৈ এইটো স্ক্ৰিনশ্বট লৈ ল'ব এয়া সাইড পাৰি আৰু ব্লাউজৰ পিস
ইয়াৰ প্ৰাইচ হ'ব 2900 ল'ব পাৰিব 2900 টকাতে ল'ব পাৰিব আৰু নেক্সট এযোৰ যোৰা দেখাম এইটো হৈছে ৰাণী পিংক যোৰা এয়া হ'ব ৰাণী পিংক যোৰা এখন হৈছে চাদৰখন অলপ চিম্পুলত হ'ব এয়া হ'ব আঁচলৰ ডিজাইনটো এয়া এনেকৈ কৰা আছে আৰু এখন হ'ব মেখেলাখন ধুনীয়াকৈ যোৰাটো পিয়ৰ মাটিশালত পোৱা হয় আপোনালোকে যদি পচন্দ হৈছে মোক হোৱাটছএপত যোগাযোগ কৰিব এয়া হ'ব মেখেলাখন আৰু এইটো হ'ব চাইড পাৰি আৰু ব্লাউজৰ পিচ স্ক্ৰীনশ্বট লৈ ল'ব ইয়াৰ প্ৰাইচ হ'ব 2900 2900 টকাতে ল'ব পাৰিব ৰাণী পিংক যোৰা হয় আৰু নেক্সট এইযোৰ ৰেড কালাৰ যোৰা দেখাম এখন হৈছে চাদৰখন এয়া হ'ব চাদৰখন এয়া ধুনীয়াকৈ ৰেড কালাৰ যোৰা এয়া এনেকৈ গৰ্পি ডিজাইনত কৰা আছে ডিজাইনটো পিছত নিঘাই কৰা আছে এখন হ'ব চাদৰখন এইটো হ'ব মেখেলাখন এয়া হ'ব মেখেলাখন এয়া আৰু এইটো হ'ব চাইড পাৰি আৰু ব্লাউজৰ পিচ পচন্দ হ'লে স্ক্ৰীনশ্বট লৈ মোৰ লগত হোৱাটছআপ কৰি দিব ইয়াৰ প্ৰাইচ হ'ব 3000 ল'ব পাৰিব 3000 টকাতে ল'ব পাৰিব স্ক্ৰীনশ্বট লৈ ল'ব মোক হোৱাটছআপত যোগাযোগ কৰিব যদি লাগে আৰু নেক্সট এইযোৰ নেক্সট চিংগুল চাদৰ এখন দেখাম এইটো ৰেডি টু ৱেৰ হৈ আছে যদি লাগে ল'ব পাৰিব গ্ৰীণ কালাৰ হয় ৰেড পাৰি এইটো হ'ব এনেকৈ ডিজাইনটো পচা আছে মই ৰেডি কৰি থৈছোঁ যদি লাগে মোক হোৱাটছআপত যোগাযোগ কৰিব স্ক্ৰীনশ্বট লৈ ল'ব ইয়াৰ প্ৰাইচ হ'ব 1200 টকাতে ল'ব পাৰিব এয়া চিংগুল চাদৰ হয় পিয়ৰ পদ্মিনী যিকোনো মেখেলাৰ লগতে আপোনালোকে সেইটো পৰিধান কৰিব পাৰিব 1200 ল'ব পাৰিব স্ক্ৰীনশ্বট লৈ মোৰ লগত হোৱাটছআপ কৰি দিব আৰু নেক্সট এইযোৰ যোৰা দেখাম এইটো হৈছে ৰয়েল ব্লু কালাৰ আৰু এইযোৰ দেখাম এয়া হ'ব চাদৰখন ইয়াৰ মাজৰ বুটাটো এনেকৈ কৰা আছে আৰু এইটো হ'ব আঁচলৰ ডিজাইনটো এয়া এইযোৰো ধুনীয়া হয় আৰু এখন হ'ব মেখেলাখন এয়া হ'ব মেখেলাখন আৰু এইটো হ'ব চাইড পাৰি আৰু ব্লাউজৰ পিচ পচন্দ হ'লে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব এয়া স্ক্ৰীনশ্বট লৈ যাব ইয়াৰ প্ৰাইচ হ'ব 3300 টকাতে ল'ব পাৰিব 3300 ল'ব পাৰিব এয়া চাওক আৰু এনেকুৱা পাঁচক যোৰাও পাব আপোনালোকে যদি লাগে মোক হোৱাটছআপত যোগাযোগ কৰিব এয়া হ'ব পাঁচক যোৰা বেলেগ বেলেগ কালাৰো পাব আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব আজি ভিডিঅ'টো দীঘলীয়া নকৰোঁ নেক্সট ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ আহিছোঁ ধন্যবাদ